মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ব বিচাৰিছোঁ, আপোনাৰ 25,000 টকীয়া এই ব্যৱসায়টোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটোক লেটিপেটি হাঁহৰ খেতি কৰি ইমান ভেঙুচালি দিৱসলৈ পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাছিলে। আৰু আপোনাৰ এই অসম ৰাজ্যিক জীৱিকা অভিযানৰ 7,000 পৰা 10,000 টকা মাননীলৈ কাম কৰা জীৱিকা সখীকেইজনীয়ে কি প্ৰশিক্ষণ লৈ আহিছিলে? সিহঁতৰ এই মগজটোত সিমানখিনিও জ্ঞান নাই নেকি যে এগৰাকী মহিলাই মেখেলা চাদৰ পিন্ধি কোনকেইটা আসন কৰিব পাৰে? অসংখ্য আসন আছে। এই কামখিনিয়ে গুৰুজনকো অপমান কৰিলে, কাৰণ পদ্মাসন মেখেলা চাদৰ পিন্ধি আমি নামঘৰত গৈ হৰি নাম ল'ব যাওঁতেও কৰোঁ। যোগৰ অৰ্থ বুজি নোপোৱাকৈ জীৱিকা সখীকেইজনীয়ে বান্দৰ নাচ নচুৱাবলৈ আহি যোগ দিৱসটোক ভেঙুচালি দিৱস কৰি পেলালে। গছপুলি ৰোৱাৰ ক্ষেত্ৰতো সেই একেই পাল মাৰিছে। বামুণ পথাৰ হালোৱাৰ দৰে আহি হক নহককৈ কাম কৰি সামাজিক মাধ্যমত ফটোবোৰ আপলোড কৰি গোটেই যোগ দিৱসটোকে বিকৃত ৰূপ দি পেলালে। এইবোৰ দেখি শুনি নহয় বিৰাটেই বেছি খং উঠে। বিবেকহীন কাণ্ডজ্ঞানহীন জ্ঞান পুৰি খোৱা কিছুমানে গৈ লৈ পেলাই তাত হাঁহি খিকিন্দালি কৰি মেখেলা লুটিয়াই চিচিম ফাক কৰিবলৈ গৈছে। এয়া যোগ দিৱস পাতিছে। আপোনালোকৰ জ্ঞান বোলা বস্তুটো নাই নে কি নে? লাজ নালাগে নেকি? এইবিলাক যে সামাজিক মাধ্যমত আপলোড কৰে গোটেই বিশ্বই দেখে। যোগৰ অৰ্থ বুজি পায়নে নাপায়? মন মগজু শৰীৰ শ্বাস প্ৰশ্বাস সমন্বয় সাধন কৰাই হৈছে যোগ দিৱসৰ উদ্দেশ্য। বহু মানুহে সাধনা কৰিছে এই যোগৰ কাৰণে, গম পায়নে? আপোনালোকৰ এই হাঁহি খিকিন্দালিবোৰে যোগ দিৱসটোতো বাদেই দিয়ক, আপোনালোকৰ একেবাৰে মুঠতে জ্ঞান পুৰি খোৱা, জ্ঞানৰ ভাগ নোপোৱা, লাজৰ ভাগ নোপোৱা, নিকৃষ্ট আৰু ভাবিবলৈ ভাষা নাই, গালি পাৰিবলৈ ভাষা বিচাৰি পোৱা নাই মুঠতে, গম পাইছেনে? বুঢ়ীৰ পৰা ঠেৰিলৈকে সকলোৱে খালি সামাজিক মাধ্যমত কি মানে এইবিলাক বৰ ভাল কাম কৰিছোঁ বুলি ভাবিছে। চাবলৈ মন নাযায় মানে চবক। জীৱিকা সখীবিলাককো কৈ দিছোঁ, দৰমহা যদি লৈ কাম কৰিছোঁ নহয়, চৰকাৰৰ কিবা ভাল হোৱাকৈ কাম কৰিম। চৰকাৰে কিবা এটা ধনাত্মক দিশ লৈ এই কামবিলাক কৰে। তহঁতক এনেকৈ বান্দৰ নচুৱাবলৈ, বান্দৰী নচুৱাবলৈ দিয়া নাই দেই, কৈ থলোঁ।